সমূহ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণী কোঠালৈ সম্ভাষণ জনাইছোঁ। আজি আমাৰ আলোচ্য বিষয় হৈছে তোমালোকৰ যিটো জ্যামিতিৰ মৌলিক ধাৰণাৰ যিটো অধ্যায় আছে, এই অধ্যায়ৰ এটি অংশলৈ আজি আগবাঢ়িছোঁ। আজিৰ অংশটোত আছে বহুভুজ। বহুভুজ মানে ইয়াৰ আগৰ ভিডিঅ'বিলাকত বা তোমালোকো পাইছা, আচলতে ভুজ মানে এটা হৈছে আমি যাক বাহু বুলি কওঁ, যে বহুত বাহুৰে মানে এটাতকৈ অধিক বাহুৰে যেতিয়া আবদ্ধ কিছুমান ক্ষেত্ৰ পোৱা যায়। কিন্তু ধৰাছো আমি যদি চাওঁ এটা বাহুৰে কিন্তু এটা আবদ্ধ পোৱা নাযায়, দুটা বাহুৰে কিন্তু এটা আবদ্ধ পোৱা নাযায়। আমাৰ নিম্নতম কিমান লাগিব? 3টা বাহু দৰকাৰ হ'ব। আৰু 3টা বাহুৰে গঠিত বা আমি যেতিয়া এটা এইটোৱে দেখা পাইছোঁ, ইয়াৰ 3টা বাহুৰে আবদ্ধ হৈ আছে, এইটো 4টা হৈ আছে, ইয়াতো 4টা হৈ আছে, ইয়াত আছে বহুকেইটা আছে। তো এনেকুৱা ধৰণৰ বহুভুজবিলাক আমি পাইছোঁ বা দেখা পাইছোঁ। আৰু সেই অনুযায়ী 3টা বাহু থাকিলে তাক ত্ৰিভুজ, 4টা থাকিলে তাক চতুৰ্ভুজ, এইটোও এটা চতুৰ্ভুজ। এইটো ধৰণৰ ইয়াত 1 2 3 4 5 6 7 8 9 10ডাল দশভুজ এইটো। তো এনেকুৱা ধৰণৰ আমি কি বহুভুজবিলাক পাব পাৰোঁ। কিন্তু কথা হ'ল কি, ইয়াত বহুভুজৰ 2 ৰকমৰ পোৱা যায়। তোমালোকে দেখা পাইছে যে এইটো আৰু এইটো দেখিছানে? তো ইহঁতৰ কি আছে? ইহঁতৰ যিকোনো দুটা বিন্দুৰ বা এডাল ভুজ, এটা বাহু কি হৈ আছে? যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড কি কৈছে? সম্পূৰ্ণৰূপে বহুভুজটোৰ অন্তৰ্ভাগত সোমাই এইটো থাকিলেও বা নাথাকিলেও এইটো কি কৰা হৈছে? ইয়াত দেখা পাইছোঁ ইয়াৰ দুটা বাহু কি কৰি আছে? ইয়াৰ বাহিৰৰ পৰা ওলাই আহিছেনে? আহিছে না নাই? এইটো তো এইবিলাক হ'ল কি? উত্তল। এইটো হৈছে কি? উত্তল বহুভুজ। ইয়াত দেখা পাইছোঁ এযোৰ বাহু হ'লেও ইয়াৰ কি কৰিছে? ভিতৰৰ ফালে সোমাই গৈছেনে? ই অন্তৰ্ভাগত সোমাই গৈছে। তো এনেকুৱাবিলাকক কি বুলি কোৱা হয়? মই ক'লোঁ এইবিলাকক কি বুলি কোৱা হয়? উত্তল। আৰু এইবোৰক কি কোৱা হয়? এইটো আৰু এই দুটাক কোৱা হয় অৱতল বহুভুজ। বুজি পাইছানে? তো এনেকুৱা আকৃতিবিলাকক কি কোৱা হয়? অৱতল বহুভুজ। তাৰমানে নিম্নতম এযোৰ বা দুযোৰ বাহু যদি তাৰ অন্তৰ্ভাগৰ ফালে সোমাই থাকে, তেতিয়া তাক কি বুলি কোৱা হয়? অৱতল বহুভুজ বুলি কোৱা হয়। বুজি পাইছা? তাৰপিছত আছে কি, আমাৰ এনে গণিতৰ যিবিলাক আমি আলোচনা বিষয় হ'ব, সেইবিলাকত আচলতে আমি আলোচনা কৰি উত্তল বহুভুজ বুলিয়ে কোৱা যাব। অৰ্থাৎ বহুভুজ বুলি যাক ক'ম না, সেইটোৱে হ'ব কি? উত্তল বহুভুজক বুজাইছে। ঠিক আছে। আমি ইয়াৰ আগৰ ক্লাছত দেখা পাইছোঁ যে এইবিলাক দুটা বহুভুজ বা বাহুৱে লগ লাগি কৰা বিন্দুবিলাকক কি বুলি কোৱা হৈছিল? মনত আছেনে? এইটো কি বুলি কোৱা হৈছিল? শীৰ্ষবিন্দু। এইটো কোৱা হৈছিল শীৰ্ষবিন্দু। তো এই শীৰ্ষবিন্দুবিলাকৰ যিবিলাক, মই এইটোও কৈছিলোঁ, যিবিলাক আচলতে কি ক্ৰমিক নহয়। ধৰা এইটো যদি 1 2 3 4, তো 1 আৰু 2 চিৰিয়েল হয়, কিন্তু 1 আৰু 3 যদি এইটো সংযোগ কৰি দিয়া যায়, আকৌ 2 আৰু যদি 4 সংযোগ কৰি দিওঁ, তেতিয়া কি পালোঁ? এইবিলাক এই ৰেখাখণ্ডবিলাক কি কোৱা হয় জানানে? এইবিলাকক কোৱা হয় কৰ্ণ। ডায়গনেল বুলি কোৱা হয়। এইবিলাক কোৱা হয় কৰ্ণ। তো কৰ্ণ কাক বোলে এতিয়া? যে বহুভুজৰ যিবিলাক ক্ৰমিক নোহোৱা বিন্দু, ক্ৰমিক নহয় এনেকুৱা ধৰণৰ বিন্দুবিলাক, শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডবিলাকক কি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। বুজি পাইছানে? তো ইয়াত যদি আমি এইটো চাওঁ, এইটো এটা কৰ্ণ পাব পাৰোঁ। তো এইটো
তেনেকৈ আমাৰ এনেকুৱা কৰ্ণবিলাক ইয়াতে সম্ভৱটো নহয়। তো এনেকুৱা ধৰণৰ পাম। ইয়াতো ধৰ আমি কৰ্ণ বুলি ক'লে ইয়াতে তেনেকৈ নাপাওঁ। বুজি পাইছানে? তো ইয়াৰ পিছত আমি আহিছোঁ আজি নতুন এটা অংশ পাইছোঁ। এইটো কোৱা হ'ব কোণ। তোমালোকে ক্লাছ 5তো পাইছা কোণ কি? যেতিয়া দুটা ৰশ্মিয়ে কি কৰিব, এইটো এটা ৰশ্মি, এইটো এটা ৰশ্মি, যেতিয়া দুটা ৰশ্মি কি কৰিব, ইয়াৰ আদি বিন্দু অৰ্থাৎ আৰম্ভ বিন্দু এটা বিন্দুৰ পৰা সেই দুইফালে গতি কৰিব, তেতিয়া এটা কি সৃষ্টি হয়, এটা কোণৰ সৃষ্টি হয়। বুজি পাইছানে? আৰু এই কোণটোক বুজাবৰ কাৰণে আমি এনেকৈও নাম দিব পাৰোঁ, এইটো যদি এ অ, এইটো যদি বি হয়, তেতিয়াহ'লে আমি এনেকৈ নাম দিব পাৰিম, এইডাল চিন ল'ম, এইটো চিন লৈ এ অ বি, কোণৰ চিনটো লৈ এনেকৈ আমি তাক বুজোৱা হয়। এতিয়া কোণ কাক বুলি ক'লোঁ আমি, দুটা ৰশ্মিয়ে যেতিয়া একোটা আদি বিন্দুৰ পৰা আৰম্ভ কৰে, তেতিয়া সেই বিন্দুটোত কি সৃষ্টি হয়, এটা কোণৰ সৃষ্টি হয়। এতিয়া কোণৰ আমি এইটো শিকি ল'ব লাগিব, কোণ বুলি কোৱাৰ লগে লগে তাত কি থাকে, কিছুমান অন্তৰ্ভাগ। এইটো যিটো অন্তৰ্ভাগ, এইবিলাক আমি কি বুলি কওঁ, আমি এইবিলাকক ক'ম অন্তৰ্ভাগ, ভিতৰৰ ভাগ। আৰু বাহিৰৰ বুলি ক'লে এইবিলাকক আমি কি বুলি কওঁ, এইবিলাকক আমি বাহিৰৰ অংশ বুলি কওঁ। বুজি পাইছানে? এইটো আমি সাধাৰণ যিখিনি আমি শিকিছোঁ এইটো ক'ব পাৰোঁ এতিয়া। ঠিক আছে। তো ইয়াৰ পাছত আছে ত্ৰিভুজ। ত্ৰিভুজ হৈছে আটাইতকৈ কম সংখ্যক ভুজ বা বাহু বা ৰেখাখণ্ডৰে গঠিত এটা বহুভুজ, য'ত মাত্ৰ তিনিডাল বাহু বা ভুজেৰে গঠিত হৈ এটা বহুভুজ তৈয়াৰী হয়। এতিয়া আমি এনে আগতেও গম পাইছে যে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰ কি বুলি কোৱা হয়, বহুভুজ বুলি কয়। এইটো আমি জানো বা তোমালোকে শিকি আহিছা। কথা এটা মই ইয়াতে ক'ব বিচাৰিছোঁ, এতিয়া মই তোমালোকক যদি তিনিটা বাহু দিওঁ, ধৰা হ'ল তোমালোকক এটা বাহু দিলোঁ, এটা বাহু দিছোঁ, আৰু এইটো তিনিটা। এই তিনিটা বাহু তোমালোক কি কৰা, এটা ত্ৰিভুজ তৈয়াৰী কৰা। মই কি কৈছোঁ বুজি পাইছানে? তোমালোকক কি কৈছোঁ, তিনিটা বাহু দিছোঁ মই, এই তিনিটা বাহু দিছোঁ, এই তিনিটা বাহুৰে তোমালোকে এটা মোক ত্ৰিভুজ তৈয়াৰী পাৰিবানে তৈয়াৰ কৰিব? তোমালোকে চাবা যে এইটো যদি মই এনেকৈ চাওঁ, এইটো নিমিলে, বা এইটো যদি আমি এনেকৈ চাব যাওঁ, দেখা পাইছেনে আবদ্ধ হৈছেনে? এইটো আবদ্ধ হোৱা নাই। তো গঠন কৰিব গ'লে আমি এনেকৈ যদি চাব যাওঁ, এইটো আমি কি, এইটো আবদ্ধ হৈছে, কিন্তু হ'লেও কি তাত এটা অংশ ৰৈ যায়। তাৰমানে কি হৈছে, আমি তিনিটা বাহুৰে ইয়াত দিয়া হৈছে যদিও এইকেইটা কিন্তু কি আমি এটা ত্ৰিভুজ তৈয়াৰ কৰিব পৰা নাই। তাৰ অৰ্থ এইটোৱে, তোমালোকে এইটো আমাৰ অতি ক্লাছ 6ৰ পৰা এইটো শিকি যাবা যে ত্ৰিভুজ এটাৰ কাৰণে তিনিটা বাহু হ'লেই নহ'ব, এইটোৰ কাৰণে লাগিব এটা চৰ্ত। কি চৰ্ত? চৰ্ত হ'ব লাগিব যে যিকোনো দুটা বাহুৰ যোগফল, ইয়াৰ যদি এইটো বাহুৰ আৰু এইটো বাহুৰ যোগফল কি হ'ব লাগিব, এইটো বাহুতকৈ ডাঙৰ হ'ব লাগিব। কিন্তু আমি এটা দেখা পাম যে 3 নম্বৰ বাহুতকৈ ইয়াৰ দুটাৰ বাহুৰ যোগফল দেখিছোঁ, আমি দুটা যোগফল কৰিলোঁ, কি 3 নম্বৰ বাহুটো কি হ'ল, এইটো বাহুতকৈ এইটো কি হৈ আছে, সৰু হৈ আছে না। তো আমি এনেকুৱা দুটা আমি কি ল'ম, এতিয়া বাহু লৈছোঁ,
ধৰা হ'ল এইটো লৈছোঁ এতিয়া মই তিনিটা বাহু দেখা পাইছা তো তিনিটা বাহুৰে আমি এতিয়া চোৱা এটা ত্ৰিভুজ তৈয়াৰী কৰাম হৈছে ত্ৰিভুজটো হৈছে নে নাই এতিয়া চোৱা ইফালেও চাব পাৰা যে এইটো ত্ৰিভুজ পাইছো না ত্ৰিভুজ এইটো এতিয়া পাৰিছো না নাই এইটো তো কেনেকৈ পাৰিলোঁ তো ইয়াৰ পাৰাৰ কাৰণটো এইটোৱে যে ইয়াৰ যদি যিকোনো দুটা বাহু যোগ কৰিলে 3 নম্বৰ বাহুটোতকৈ কি হ'ব ই ডাঙৰ হ'ব লাগিব এইটো ডাঙৰ হ'ব লাগিব হৈছেনে ডাঙৰ এইটো যদি চোৱা এইটো যদিও চোৱা এইটোতকৈও ডাঙৰ হৈছে তুমি যদি এইটো চোৱা এইটোতকৈ এইটোও ডাঙৰ হৈছে বা তুমি যদি এইটো চোৱা এই দুটাতকৈ এইটো কি হৈছে এইটো ডাঙৰ হৈছেনে তো এইটো চৰ্ত ৰাখিব লাগিব যে যিকোনো দুটা বাহুৰ যোগফল কি হ'ব লাগিব এইটো যদি হয় এইটো যে এ বি চি হয় তেতিয়াহ'লে এইটো চৰ্ত মনত ৰাখিব লাগিব যে এ বি যোগ বি চি এ চি হ'ব লাগিব বুজি পাইছা এতিয়া তাৰমানে এই দুটা বাহুৰ যোগফল 3 নম্বৰ বাহুটোতকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহে কি হ'ব এটা তিনিটা বাহুৰে আবদ্ধ এটা কি ত্ৰিভুজ পোৱা যাব বুজি পাইছা আৰু এই ত্ৰিভুজৰ আবদ্ধ কৰা এইবিলাকক কি বুলি কোৱা হয় বাহু বুলি কয় আৰু এইবিলাক বিন্দু লগ লাগিছে এইবিলাক কি বুলি কোৱা হয় শীৰ্ষ বিন্দু বুলিও কোৱা হয় মনত আছেনে তোমালোকৰ এইবিলাক কি বুলি কোৱা হয় এইটো কোৱা হয় শীৰ্ষ বিন্দু বুলি কয় হৈছে এইবাৰ আহিছোঁ আমি চাৰিটা বাহু দেখিছানে 1 2 3 4 চাৰিটা বাহুৱে আবদ্ধ তাক কি বুলি কোৱা হয় চতুৰ্ভুজ বুলি কোৱা হয় আৰু এই চতুৰ্ভুজৰ যদি চাব যাওঁ আমি কোণ আছে চাৰিটা হয়নে কোণ ইয়াৰ চাৰিটা আৰু এতিয়া আমি যদি কোণকেইটা লিখিব লগা হয় তেতিয়াহ'লে এনেকৈও লিখিব পাৰোঁ এইটা যে কোণ ডি এ বি দেখিছানে ডি এ বি নামকৰণ এনেকৈ ধৰণৰ কৰা হয় ডি এ বি আৰু এইটো কোণক এ বি চি চি কোণটোক আমি কি কৰিম বি চি ডি আৰু ডি কোণটো কৰিম এ ডি চি হৈছেনে এই চাৰিটা কোণ কি পোৱা হয় এই চতুৰ্ভুজত পোৱা যায় হৈছে তাৰপিছত আমি যদি চাব যাওঁ ইহঁতৰ এই বিন্দুবিলাক কি বুলি কয় এইটো শীৰ্ষ বিন্দু শীৰ্ষ বিন্দু কেইটা কি হ'ল এ বি চি ডি এইকেইটা হ'ল শীৰ্ষ বিন্দু আৰু এই শীৰ্ষ বিন্দুবিলাকক চাবা এ বিপৰীতে কি আছে চি শীৰ্ষ বিন্দু আছে এৰ বিপৰীতে আছে চি আৰু বিৰ বিপৰীতে আছে ডি আৰু তেতিয়া যদি এইকেইটাক আমি সংযোগ কৰা হয় আমি যদি এইকেইটাক সংযোগ কৰি দিওঁ যে এইটো যদি আমি কি সংযোগ কৰি দিওঁ দেখা পাইছেনে তো সংযোগ কৰি দিলে কি পালোঁ এইবিলাক পালোঁ এ চি আৰু বি ডি কি পালোঁ এইবিলাকক কি বুলি কোৱা হয় কৰ্ণ তাৰমানে আমি পালোঁ কি যে চতুৰ্ভুজৰ বিপৰীত শীৰ্ষবিন্দুবিলাক সংযোগী ৰেখাখণ্ডডালক কি বুলি কোৱা হয় কৰ্ণ বুলিও কোৱা হয় বুজি পাইছানে এতিয়া তাৰপিছত আমাৰ ইহঁতৰ চতুৰ্ভুজৰ কি ভিতৰৰ অংশ বাহিৰৰ অংশ এইবিলাক আছে এইটো তোমালোকে পাৰিবা ইয়াৰ পাছত আহিল আমাৰ চাৰিওফালে কিছুমান ধৰা হ'ল এটা যদি চকা আঁকি লওঁ চকাটোৰ এইটোৰ অংশ যদি এনেকুৱা ধৰণৰ চকাবিলাক থাকে এইটো আমি যে এটা চাইকেলৰ বা এনেকুৱা ধৰণৰ স্পকবিলাক আছে এনেকৈ এইটো আছে তো এনেকুৱা আকৃতিবিলাক দেখিছোঁ আমি যদি আমাৰ কিছুমান এই থালবিলাক দেখা পাওঁ
থাল চাওঁ পামনে? তো এনেকুৱা ধৰণৰ আকৃতিবিলাক আমি দেখা পাম। তো এনেকুৱা আমাৰ যদি তিৰোতা ছোৱালীবিলাক যিবিলাক পিন্ধা যিবিলাক খাৰু আছে দেখিছা ন এইবিলাক? তো এইবিলাকৰ আকৃতিও দেখা পাৰোঁ আমি। তো এইবিলাক আচলতে কি আকৃতিৰ হয় তোমালোকে মন কৰিছানে? ঘূৰণীয়া হয় নে নাই? এইবিলাক ঘূৰণীয়া আকৃতি। আমাৰ ধৰা মুদ্ৰা, ঘূৰণীয়া থাল, চাইকেল বা মটৰ চাইকেলৰ চকাবিলাক। তো আমি যদি কাটা কম্পাছেৰে লৈ এইটো এনেকৈ আমি কি কৰোঁ, এটা ঘূৰণীয়া পাব পাৰোঁ। এটা পামনে? তো এইবিলাক আচলতে কি, আমি যদি এইবাৰ এটা নতুনকৈ এটা চিত্ৰ আঁকি লৈছোঁ, ধৰা এইটো আঁকি লৈছোঁ যে কি, তো এইটো কি হ'ল? এটা সৰল আবদ্ধ বক্ৰ পাইছোঁনে? বন্ধ বক্ৰ তাকো। এইটো কি? বন্ধ বক্ৰ। আৰু ইহঁতৰ যদি তুমি এনেকুৱা এটা মানে মন কৰা যে এইটো বিন্দুৰ পৰা ইহঁতৰ সমান দূৰত্বত, এইটো বিন্দু কেন্দ্ৰ কৰি যদি আমি ইহঁতৰ বিন্দুবিলাক হিচাপ কৰি চাওঁ, এইটো বিন্দুৰ পৰা আৰু যিমান দূৰত্ব, এইটোৰ পৰা ইমান দূৰত্ব, এতিয়া সম দূৰত্বত, অৰ্থাৎ এই যিটো কেন্দ্ৰ আছে, এই কেন্দ্ৰৰ পৰা সমদূৰত্বত অৱস্থান কৰা এটাতকৈ অধিক বিন্দুৰ সমষ্টি কি বুলি কোৱা হয়? কি বুলি কওঁ এইটোক? এইটোক আমি এটা নতুন নাম দিছোঁ। এইটো কি বুলি কোৱা হয়? এইটোক হয় বৃত্ত। মনত আছেনে? এইটো কি বুলি কোৱা হয়? বৃত্ত বুলি কোৱা হয়, চাৰ্কল। আৰু এনেকুৱাবিলাকৰ কি থাকে? এটা কেন্দ্ৰ থাকে। ধৰা হ'ল ইয়াত যদি আমি অ কেন্দ্ৰ ধৰোঁ, তেতিয়াহ'লে ইহঁতৰ কেন্দ্ৰ বুলি কোৱা যায়। আৰু অ কেন্দ্ৰৰ পৰা যদি আমি এটা যিকোনো বিন্দু এটা ইয়াত স্পৰ্শ কৰিছোঁ, এই ধৰা হ'ল এই স্পৰ্শ কৰিছোঁ, তেতিয়া এই ৰেখাডালৰ নাম আছে এটাৰ। তোমালোকে নামটো শুনিছেনে আগতে? এইটোৰো ৰেখাৰ নাম আছে। এইটো কি বুলি কোৱা হয়? তাৰমানে কেন্দ্ৰৰ পৰা এইটো কি কয়, যিটো তাৰ চাৰিওফালৰ ৰাস্তা আমি পাইছোঁ ন, এই ৰাস্তাটো কি বুলি কোৱা হয়? পৰিধি বা তাক পৰিসীমা বুলিও কোৱা হয়। আৰু এইটো কোৱা হয় কেন্দ্ৰ। অৰ্থাৎ কেন্দ্ৰৰ পৰা পৰিধি স্পৰ্শ কৰা এই ৰেখাডালক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ। বুজি পাইছা? এইটো কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কয়। আৰু যদি কোনো এডাল যদি দুইটা পৰিধি স্পৰ্শ কৰা, দুইটা পৰিধি স্পৰ্শ কৰা আৰু কেন্দ্ৰৰ মাজেৰে যোৱা, এইডালক কি বুলি ক'ব তেতিয়া? এইডালক কোৱা হ'ব ব্যাস। তো দেখা পালোঁ কি, আচলতে ব্যাসডাল দুইটা সীমাই স্পৰ্শ কৰিছে। তো এনেকুৱা ধৰণৰ এইটো ব্যাস বুলি ক'ব। আৰু এই ব্যাসডাল হ'ল এইটোৰ আচলতে কি? দুগুণ। দুডাল আছেনে ইয়াতে? দেখা পাইছে নহয়? এইটো যদি এনেকৈ স্পৰ্শ কৰা দে, এইটো কি পালোঁ? এইটো নামৰ এ যদি বি, তো তাৰমানে আমি গম পাই গ'লোঁ যে এ বি এডাল কি? ব্যাস। এ অ' বি, অ'টো ক'ব পাৰে ইয়াতে, যে এ অ' বি এডাল কি পালোঁ আমি? ব্যাস পালোঁ এটা। বুজি পাইছা? তো তাৰমানে বৃত্ত এটাৰ দুই পৰিধি স্পৰ্শ কৰা আৰু কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাখণ্ডডালক কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। আৰু আকৌ এটা পাইছোঁ যে কেন্দ্ৰৰ পৰা মাত্ৰ পৰিধিলৈ স্পৰ্শ কৰা ৰেখাডালক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি কোৱা হয়। আৰু এইটোও শিকি ল'বা তোমালোকে, এইটো কি, যে ব্যাস হ'ল কি? সদায় ব্যাসৰ দুগুণ। ব্যাস হ'ল কি? ব্যাসাৰ্ধৰ দুগুণ। অৰ্থাৎ দুডাল ব্যাসাৰ্ধ লগ লাগি এডাল ব্যাস হয়। আমি ইয়াৰ আগতে ব্যাস পালোঁ। ব্যাস হ'ল কি? তাৰ যেতিয়া আমাৰ দুইটা সীমাই সি কেন্দ্ৰৰ মাজেৰে যোৱা দুটা সীমাই স্পৰ্শ কৰিব, তেতিয়া তাক ব্যাস বুলি কোৱা হয়। আৰু ব্যাসাৰ্ধ কয় কেন্দ্ৰৰ পৰা যেতিয়া ই পৰিধি স্পৰ্শ কৰিব, তাক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ বুলি। এইটো ব্যাসাৰ্ধ বুলি কোৱা হয়। হৈছে? এইটো যদি আমি কেন্দ্ৰ নাম দিওঁ যে এ অ', অৰ্থাৎ অ' এ, এইটো হ'ল ব্যাসাৰ্ধ। যদি ইহঁতৰ পৰিধিৰ যিকোনো দুটা বিন্দু স্পৰ্শ কৰিছে কোনো এটা অংশত, এনেকুৱা ধৰণৰ, দেখা পাইছেনে? ইয়াৰ যিকোনো দুটা অংশ তাৰ পৰিধিৰ যিটো অংশ স্পৰ্শ কৰিছে, তো তেনেকুৱা ৰেখাবিলাকক কি কয়? যে বৃত্ত এটাৰ ওপৰত থকা যিকোনো দুটা বিন্দুৰ সংযোগী ৰেখাখণ্ডডালক কি বুলি কয় জানানে? এইটো কোৱা হয় জা বুলি কোৱা হয়।
এইটো কোৱা হয় জা। নামটোত আমি ধৰা পি কিউ দিওঁ এইটো, তেতিয়া পি কিউ আমি কি ধৰিব পাৰিম, এয়া জা বুলি ক'ব পাৰি। বুজি পাইছানে? আকৌ তেনেকুৱাই যদি ধৰা হ'ল কেন্দ্ৰৰ ওপৰৰ দুটা ধৰা বিন্দু ধৰিছোঁ আমি, ধৰা ইয়াতে পি আৰু এইটো এ আছেনে? তেতিয়া এই যিটো অকেন্দ্ৰীয় বৃত্তৰ, বা ইয়াতে যদি আমি নতুনকৈ নাম দিওঁ, এইটো ধৰা হ'ল এছ আৰু এইটো ধৰা হ'ল টি, এই দুটা নাম দিছোঁ। এই বিন্দু থাকে, তেতিয়াহ'লে এই এছ টি যিটো মাজৰ অংশটোক কি বুলি কোৱা হয়, তাক চাপ বুলি কোৱা হয়। বুজি পাইছা? যে অকেন্দ্ৰীয় বৃত্তৰ যিটো এছ টি আছে, এইটো এছ টিটোক কি বুলি কোৱা হয়, ইয়াক চাপ বুলি, অৰ্থাৎ এছ টিক কি বুলি ক'ব, তাৰ চাপ, এইটো ক'ব চাপ বুলি কয়। হৈছে? তো এই চাপবিলাকৰ তোমালোকে পিছত সৰু চাপ, মানে গুৰু চাপ, ডাঙৰ চাপ, সৰু চাপ, লঘু চাপ এনেকৈ পাবা, পিছলৈ এইবিলাক শিকিব পাবা। তাৰপিছত আহিলে আমাৰ যদি কোনো এটা বৃত্তৰ সমানে দুভাগ কৰা যায়, সমানে দুভাগ কৰি দিয়া হয়, এনেকুৱা ধৰণৰ দুটা অংশ আমি ভাগ কৰি দিলোঁ, তো তেনেকুৱা অংশখিনি কি কয় জানানে? এইটো কি কয়, অৰ্ধবৃত্ত। এইটো কয় অৰ্ধবৃত্ত। হৈছে? আকৌ যদি আমি কোনো এটা বৃত্ত অংকন কৰাৰ সময়ত যদি তাৰ কি পাওঁ, যে তাৰ গোটেই ভিতৰৰ অংশটো, এইটো গোটেইখিনি কি বুলি কোৱা হয়, অন্তৰ্ভাগ বুলিও কোৱা হয়। এইটো কি কয়, অন্তৰ্ভাগ বা বৃত্ত ক্ষেত্ৰ বুলিও কোৱা হয় এইটো। হৈছে? আকৌ যদি এনেকুৱা হয় যে কোনো এটা আমি বৃত্ত আঁকিছোঁ, এইটো বৃত্ত আঁকিছোঁ, আৰু ইয়াৰ কেন্দ্ৰবিন্দু ধৰা হ'ল এইটো এটা, এই কেন্দ্ৰৰ পৰা ধৰা এটা অংশ এইটো আমি অংকন কৰি লৈছোঁ, যে অকেন্দ্ৰীয় বৃত্ত, এইটো যে এ চি বি লৈছোঁ। তো এই যিটো অ' এ চি বি এইটো পালোঁ, যে এই যিটো অংশ, এই যিটো অংশ পাইছোঁ, এইটোক কি কয় জানানে? এইটোক বৃত্তকলা বুলিও কোৱা হয়। বুজি পাইছা? এইখিনি কি বুলি কোৱা হয়, বৃত্তকলা বুলিও কোৱা হয়। তো এনেকুৱা ধৰণৰ তোমালোকে কি বৃত্তৰ সম্বন্ধেও বিভিন্ন তাৰ নামকৰণবিলাক পাবা। আৰু তোমালোকে এইটো মনত ৰাখিবা, যেতিয়া তোমালোকৰ এইবিলাকৰ বিষয়ে অধ্যয়ন কৰিবা, এইবিলাকৰ বিষয়ে যেতিয়া তোমালোকে অংক কৰিব আৰম্ভ কৰিবা, তেতিয়া এইবিলাকৰ কাৰণে তোমালোক কি তাৰ ধাৰণাবিলাক স্পষ্ট হ'ব। ঠিক আছে? আজিলৈ ইয়াতে সামৰিছোঁ। আমি পিছলৈ অনুশীলনীৰ অংশবিলাক কৰিবলৈ চেষ্টা কৰিম। তো মোৰ এই পৰৱৰ্তী ভিডিঅ'সমূহ বা আপ টু ডেট ভিডিঅ' পাবৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু এইটোনো কেনেকুৱা লাগিছে সেই সম্বন্ধত কমেণ্ট কৰিবা আৰু লাইক কৰিবা।